নমস্কাৰ, সুপ্ৰভাত। মই শিৱসাগৰ জিলাৰ নাজিৰাৰ নিবাসী চৈয়দা চাইৰা বেগম। আমি সঁচাকৈয়ে অতি সুখী যে অসমৰ বাহিৰত থকা বহুকেইজন অসমীয়াই অসমীয়া ভাষা সাহিত্যৰ হকে বহু কাম কৰি আহিছে। ঠিক তেনেকৈয়ে কৰ্ণাটকৰ মহীশূৰত থকা চৈয়দ মুকিবুৰ ৰহমানে অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন কৰ্ম কৰি আহিছে আৰু তাৰে এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে শুভাৰম্ভ কৰি সফলতাৰে আগবাঢ়ি গৈ আছে। সেয়া হৈছে অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকী। মোৰ বহুত আন্তৰিক শুভেচ্ছা। এয়া সুদূৰ প্ৰসাৰী হওক আৰু এই পোহৰ জোনাকী অনুষ্ঠানটিলৈ মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আহিন কাতি। কবিতাটিৰ প্ৰথম শাৰীৰ শব্দবিলাক অসমীয়া স্বৰবৰ্ণ আখৰৰ দ্বিতীয় আখৰ স্বৰে আৰ দ্বাৰা শব্দসজ্জা কৰিছোঁ। আহিন কাতি। আবেলিৰ কোমল বেলিত হেঙুলীয়া বঠা, আহ্লাদিত হওঁ দেখি নাচি থকা কহুৱা দৰা। আবহমণ্ডলত চেঁচা লগা বতাহ, অনুৰাগটিত মৌপিয়াৰ কথকতা। আহিনৰ শেষ সন্ধিয়া। আজিও মনত পৰে জোনাক পিছলা চোতালত আইতাৰ সাধু শুনাৰ কথা। আপাতত এতিয়া কাতিৰ দিনতা, আইৰ আখলত জ্বলি থাকে ভোকৰ জুইকুৰা আৰু আঘোণৰ সপোন এটালৈ হেতেলিত উজাগৰি নিশা। আমোল শেৱালিৰ নীৰৱ বেদনা। আহিন কাতিৰ এয়া প্ৰাপ্তি অপ্ৰাপ্তিৰ কথা। ধন্যবাদ।